ওপৰত দিলো আৰু আগ পিছ ভাবি থাকিবলৈ দৰকাৰ নাই মুঠতে গধূলি ট্ৰেইনখন ধৰ আৰু ডাঙৰ মোমাইহঁতৰ ঘৰলৈ গুচি যা যা ডাঙৰ মোমাইহঁতৰ ঘৰলৈ যাওঁ জানো মৰিবলৈলগীয়া আছে যদি ৰাইজৰ বিচাৰত নিজৰ ঘৰৰ ভাতকেইটা খাই মৰো নেকি এতিয়া খোৱাই চিন্তা খাই মৰা চব এচব মই ইয়াত যেনেকে চম্ভালিম তই মুঠতে ওলা আৰু ট্ৰেইনখন ধৰগে যা হে প্ৰভু ল'ৰাটোক যেনে তেনে আজি বিচাৰখনৰ পৰা বচাই দিয়া 7জনকে গাঁওবুঢ়াৰ সন্মুখত বহাটো জানো মুখৰ কথা মানে সত্য আৰু তোমাৰ লগত সঁচাকে একো নাই ন নাই সত্য আৰু মোৰ মাজত সঁচাকে একো নাই আৰু কিমান বাৰ ক'ব লাগিব তেতিয়াহ'লে তোমাক মই ইমান দিনে মিছাকে সন্দেহ কৰি আছিলো সঁচাকে সন্দেহ কৰিছিলে নে মিছাকে সন্দেহ কৰিছিলে নে সেইবোৰ মই নাজানো সেইবোৰ পিছৰ কথা কিন্তু মোৰ ওপৰত যে আপোনাৰ কিমান বিশ্বাস আছে সেইখা যে মই গম পালো সেইখা সঁচা কথা হেৰা শুনাচোন তুমি বেয়াই পাই আছানে এতিয়াও এই মিছলীয়াটোৰ কাৰণে মই আজি এনেকুৱা দুখৰ দিন দেখিবলগীয়া হৈছে তাই কথনিৰ পৰা বুজাইও মই এতিয়ালৈকে শান্ত কৰিব পৰা নাই ওলোটাই আকৌ মোৰ ওপৰতহে সন্দেহ কৰিছে এই কুকুৰটোক আজি কৈছো নহয় মই তাই হওক না মাৰৰ আচলৰ তলৰ পৰা ওলাই আহ বহুত হ'ল তোৰ লতিগুটি এইটো ল পা পইচা বুলিবলে দেখোন বহুত দিনৰ পৰা হাতত খুটকণ এটাও পোৱা নাই বাকচৰ তলত সাঁচি থোৱা লখিমী টকাটোকে উলিয়াই দিছো 200 এটা আছিলেহে মাত্ৰ এইটোৱে যেনে তেনে গৈ মোমাইৰ ঘৰত ওলাবিগে আৰু অকল 200 এই টকাইনো কি হব ইমান দূৰ বাট গৰুৱাটো কটা এইটো কথা ক'লে বুজি নাপায় মায়ে চাকৰি কৰো হ'বলা ক'বালে যাওঁ বুলিলে থাকে টকা উলিয়াই দিবলে ক'বালে যাওঁ হ'বলা টকা কমটি হৈছে মোৰ ওচৰত আছে নহয় কেলে খোজা নাই আহ 2000 টকা এটা লৈ যাহি আছে নি তোৰ লগত পইচানো কাক নালাগে হয় 2000 কি হকে আছে যদি 5000 এটা দে আকৌ এইটো ল পালি 5000 টকা নে আৰু লাগে কি চাই আছে পগলা মাইকি তলতিয়াটো এইটো গু মাই এডাই কৰিব এতিয়া পলা সোনকালে ইয়াপা ৰ কুকুৰৰ পুতেক ৰ ক'ত পলাছ তই কেনাই বুয়ে কেনেকুৱা সাংঘাতিক পুতেক তুলিছে দেখিলি সঁচাকে দেই নিজৰ বৌয়েকজনীকো কোনোবাই ইমান বেয়াকে বদনাম কৰে নে ডাঙৰ পুনা ঠাইত কেনেবাকে মই হোৱা হলে ঠেকেছি মই তাক ঠেকেছিলিহেঁতেন সৌ পুনা ঠাইত তেতিয়া মইহে হলোহেঁতেন মই সেইবোৰ কাম কৰিছো নি এইটো যে তই কৈছ বুলি কোৱা নাই কথাটোহে কৈছো কলৈ যাও ডেকা লোৱা বই একেবাৰে টাইট ফিটিং হৈ ওলাই আছ যে গুৱাহাটীলৈ যাবলগীয়া মানুহটোৰ গতে কেনেবাকে গাঁওবুঢ়াই মিটিং দিয়াৰ কাৰণে তই পলাবলৈ ওলোৱা নাইতো ক'বালে তোক দেখি কিন্তু মোৰো তেনেকুৱাই সন্দেহ হৈছে বল ঘৰলে বল গাঁওবুঢ়াই বিচাৰ দিছে মুঠতে বিচাৰ শেষ নোহোৱালৈকে তই গাঁও এৰি কিন্তু কলৈকো যাব নোৱাৰ নহ'লে কিন্তু মই গাঁওবুঢ়ালে ফোন কৰি তোক ঘৰতে বান্ধি থোৱাৰ ব্যৱস্থা কৰিম ঘৰলে বল এইটো ৰাস্তাই আহিয়ে ভুল কৰিলো গাঁৱত চবেই দেখাকে যাব নোৱাৰি পথাৰৰ ৰাস্তাটোৱেদি পোনাই দিব লাগিব বোকা হওক যি হওক শুনিলে কেনেকে ভুৰ ভুৰাই গুচি গৈছে ইয়াৰ স্বভাৱটো যে সঁচাকে বৰ লেতেৰা দেই মুঠতে বিচাৰ হৈ নোযোৱালৈকে ইয়াৰ ওপৰত গাঁৱৰ ডেকা মখাই কাৰা নজৰ ৰাখিব লাগিব তহঁত দুটাই ফুনা ফুনি কৰি ডেকা লোৱা বক কৈ দে ই যাতে আজি বিচাৰখন হৈ নোযোৱালৈকে গাঁৱৰ পৰা এখোজো ওলাই যাব নোৱাৰে বৰ একেবাৰে সিহঁত তিনিটাক গাঁৱৰ ৰাইজে ৰখীয়াহে পাতি থৈ দিছে মোক বাধা দিবলৈ আহিছে ক'ৰবালৈ যোৱা সময়ত সেইফালে যাবলৈ নোৱাৰিলো কি হ'ল এইফালেদি যাম আকৌ বৰ একেবাৰে ৰাস্তা চিনি নোপোৱা মানুহ নহয় মই যেনেকে যোনফালে হ'লেও গৈ মুঠতে ট্ৰেইনখন ধৰিবলৈ পাৰিলে ৰক্ষা তই ঠিকেই কৈছিলি দেই পেটুৱা বিটুৱে মই পথাৰত কঠিয়াবোৰত পানী পাইছিলে চাবলৈ আহিছিলো আমাৰ আগে সৌকুণাক গৈ থকা দেখিলো সঁচাকে পলাইছে এই ক'বালে বুজিছ ফোন থ এতিয়া ধৌগে বল সেইটো দুইটাই গাঁওবুঢ়া দেউতাই আজি তাৰ নামত বিচাৰ থৈছে সি আকৌ পলাবলৈ আহিছে তাকো মোৰ চকু আগেদি বল ধৌগে পেটা হ'ব এতিয়া দে নহ'লে সেইটো গৈ ক'বা পাবগে তহঁত কেইটা কোন কেনেকে আছ হাবি কিনাৰ ৰাস্তাটোৱেদি আহি সন্মুখত ওলাই দেহি আমি দুটাই পিছফালে ওলাই দিওঁগে চাওঁ কেনেকে পলাই দেতাই এই গেলা বোকাবোৰ যে এইবোৰ শেষ হ'বলৈ হোৱাই নাই আজিলৈকে কাপোৰ কানি কেইটাই অৱস্থা নাইকিয়া কৰি পেলাব এতিয়া জোতাযোৰটো গ'লেই কলৈ যাওঁ কেলে যাওঁ সেইবোৰ পিছৰ কথা কিন্তু ট্ৰেইনত একেটা ডবাতে যদি ধুনীয়া ছোৱালী এজনী উঠে মোৰ সন্মানটো ক'ত থাকিব বাৰু এনেকুৱা বোকা লগা কাপোৰ কানিৰ জোতাবোৰ পিন্ধি থকা দেখিলে ইমান ধুনীয়া গাঁও মেইন আলিবাটটো থাকোতে এনেকুৱা পথাৰ মাজৰ গেলা ৰাস্তাটোৱেদি কলৈ যাবলৈ ওলাইছা ইমান ধুনীয়াকে কাপোৰ কানি পিন্ধি জোতাই মোজাই কলৈ কোনে যাওঁ কলৈ যোৱা দেখিলি তই মোক গৰু এজনীহে আছে আমাৰ মই গৰু বিচাৰিহে আহিছো গৰুহে আছে নি আমি আকৌ ইমান ধুনীয়া কাপোৰ কানি পিন্ধি গৰু বিচাৰি নাহো যে বই গৰুহে আছে যদি আমিও বিচাৰি দিওঁগে ফোন কৰি খবৰ দিব লাগে ন গৰুহে আছে যদি এইবাৰহে মৰিলো নিজৰ ভৰিত নিজে কোঠা মাৰি লোৱা আগতেহে হ'ল পিছলে নোচোৱাকে উৰাই ঘূৰাই জোতা মোজা খুলি দৌ মাৰি দিওঁ নি
ইহঁত দুটাও গতিমতি বৰ ভাল দেখা নাই মিটিং আছে কাৰণে বিচাৰি আহিছে যেনহে লাগিছে লগতে গুণ্ডাটোও আহিছে নহয় ধৰি লৈ বান্ধি থৈ দিব যেনহে লাগিছে পলোৱাই ভাল হ'ব ইয়াৰ পৰা সোনকালে দেখিলি সেয়াহে গৰু হেৰুৱা মানুহ কেনেকে পলাইছে কিমান দূৰ পলাব সি এই হৌ পোনা লিংলাং ৰহ এনে এইটো গেলা ৰাস্তাত দৌ মাৰি লেবেজান হৈ নলবি 7খন গাঁও বুঢ়াৰ প্ৰশ্ন উত্তৰ দিব লাগিব তই আজি টচবজীয়া হৈ থাকিব লাগিব বোপাই তহঁত দুজনীয়ে নোকোৱা হলে এইবোৰ কথা মই একো গমেই নাপালোহেঁতেন বুজিছ তই যে খবৰ পোৱা নাই আমি সন্দেহ কৰিছিলোৱেই নহ'লে দেখোন এইবোৰ ক্ষেত্ৰত তই সদায় আগবাঢ়ি যাওঁ সেইকাৰণে তোক খবৰটো দি থৈ যাওঁ বুলি আহিলোঁ যি কি নহওক বিচাৰলৈ আহি ৰাইজৰ সন্মুখত তাক ঘূৰণি লগা প্ৰশ্নকেইটা তয়ে কৰিবিহি তোৰ ওপৰত ভৰসা এটা আছে বুজিছ আহিবি সত্যান্তই আমাৰ নিচিনা মাইকী মানুহ এজনীকে কেনেকৈ বদনাম উলিয়াই দিছিলে চাচোন তাক জানো সহজে এৰি দিবলৈ পাৰি তই সোনকালে আহিবি বুজিছ একেবাৰে সোনকালে আহিবি যাম কেলৈ নাযাম চবতকৈ সোনকালে ময়ে যাম সেইডালক মোৰ এনেও দেখিবলৈ মন নাযায় বুজিছ ৰাহি নিমিলে এইবাৰ সুবিধাকণ পাওঁতে নামঘৰ চোতালতে ৰাইজৰ সন্মুখতে তাক মই নাক কাটি আছোঁ চাই থাক আহিছোঁ নহ'লে আমি আহিবি সোনকালে ইমান ডাঙৰ কাণ্ড কৰিলে নে সেই নিবুকাডালে পুলিচৰ কেছ নে কি নহয় পুলিচৰ কেছ নহয় এনেই কি এনেই কেছ নে কি এনেই কেছ হেনো ঐ যা ক'ত পিছফালে ৰখি তই হাঁহি আছ ডাঙৰ মানুহৰ কথা শুনি যা ইয়াৰ পৰা এনেই মানে হেৰি আকৌ পুলিচক কেছ দিয়া নাই বোলো গাঁও বুঢ়াই বিচাৰ কৰিব এজন দুজনো নহয় আকৌ 7জন ঐ মাহীক বিচাৰখন চাবলৈ আহিবলৈ কওক কেনেকুৱা মজা লাগিব সেইটোৱে বৰ দাঁত উলিয়াই আছে যে অথনিৰ পৰা খেদি আছো তথাপিও যোৱা নাই যে সি একেবাৰে কথা নুশুনা হ'ল চাগে ন ৰহ গৈ আছো কেইদিনমান পিছত আৰু এটা কথা চাবি আকৌ সেইবোৰ ডাঙৰ মানুহৰ বিচাৰ খোচাৰত যাতে সৰু ল'ৰাটোৱে যাবলৈ সুবিধাকণ নাপায় এইবোৰত যাবলৈ সুবিধাকণ পোৱা মানে বুজি পাবি আৰু ল'ৰা 5-6ৰ পৰা প্ৰেম প্ৰীতি খেলখন বুজি পোৱা হ'ল বুলি ঐ গুটি যা ওচৰৰ পৰা যা মাহীয়ে আহি কিন্তু ভালকে কোবামিহি বুলি কৈছে আকৌ শুনি আছে তোৰ কথা যা কোনোবাই কিবা ক'লে কিবা দৰকাৰ হ'লে চিধাই মোলৈ ফোন কৰিবি গোটেই কেইজন গাঁও বুঢ়াই মোৰ চিনাকি মানে কি আৰু একেবাৰে ভালদৰে চিনাকি গোটেই কেইজনকে ময়ে গাঁও বুঢ়া পাতি থৈছো বুলি ক'লেও বেয়া নহয় বুজিলি আজি কেছটোত বাৰু চিনাকি নহ'লেও কোনো অসুবিধা নাই কাৰণ আমাৰ পাটনাৰৰ গাঁৱত অকণমানো ভুলেই নাই মাত্ৰ যাব লাগে আৰামছে বহিব লাগে সৌপোনাই কেলে এইবোৰ কৰিলে তাৰ নিজ মুখে শুনিব লাগে আৰু বিচাৰখন শুনি ঘৰলৈ আহিব লাগে আহিছো মা তই আমাক অকৰা বনাবলৈ আহিছিলি গৰু হেৰালে হেনো তাৰ কথা ক'বলৈ আহিছে তই গৰু ক তোতকৈ ডাঙৰ গৰু কোনোবা আছে নি তই হেৰাইছিলি যা ঘৰলৈ যা বিচাৰ শেষ নোহোৱালৈকে ঘৰৰ পৰা কিন্তু এক খোজো লৰচৰ নহবি ব'ল অকণমান আঁতৰলৈ গৈ ৰৈ থাকোঁগৈ ক'ব নোৱাৰি নহয় যিহে ডালোৱা বস্তু আকৌ পলাব ব'ল চাই ল'ম ইয়াক মিটিঙত কাম নাইকিয়া গৰু কেইটা আৰু বেলেগ কাম থাকিলেহে তহঁতৰ মোৰ পিছত লাগি থাকিবলৈ কি দৰকাৰ পৰিছে বাৰু ইহঁতৰ তই ট্ৰেইনত উঠি মোমায়েৰ ঘৰলৈহে ওলাইছিলি এতিয়া আকৌ চোতালতে থিয় হৈ আছে যে পগলা হলি নেকি পগলা হলো পুতেৰে ঘৰৰ পৰা ওলাই যাবলৈ পালোহে গাঁৱৰ ৰাইজৰ অকল মোৰ ওপৰতে চকু নিদিলে যাবলৈ গাঁও বুঢ়াই বিচাৰ নকৰালৈকে বোলে মই গাঁও এৰি কলৈকো যাব নোৱাৰো নিদিলে প্ৰথমে পকা আলিয়েদি যাওঁতে ভদৌ বুঢ়াই আৰু পেটুৱা ককাইক ভাইক দুটাই ধৰিলে তাৰপিছত পঠাই দি পোনে দিব লাগিছিলে আকৌ বুবক চব পিছত প্ৰতিটো কথাই মই শিকাই দিব লাগে কথাটোতো ভালকে শুনি লওক গালি পিছত দিব গৈছিলো পঠাই দি সেইফালেদিও দুটা গৈ ওলাইছেগে ধৰি আনি একেবাৰে চোতালত থৈ গ'লহি দেখা নাই মানে তই এতিয়া বিচাৰখনলৈ যাবই লাগিব নে কি যাবই লাগিব নহ'লে ঘৰলৈ আহি উঠাই লৈ যামহি বুলি কৈছে ডাঙৰ পোনা কি হ'ল ভাইৰক একেলগতে লৈ আহিবলৈ নোৱাৰিলি তালৈ ৰৈ গাঁও বুঢ়াসকলে আৰু ৰাইজে আমনিয়ে পাব দেখোন এতিয়া সি মোৰ কোন ফালৰ পৰা ভাই হয় গাঁও বুঢ়া দেউতা ভাই আছিলেহে কিন্তু এতিয়া নহয় এতিয়া সেইবোৰ ডাঙৰ কথা ক'বলৈ হোৱা নাই নে তই বিচাৰখন অকলেই কৰি পেলালি পেটুৱা তাৰ নাম্বাৰ আছে যদি ফোন লগা নেলাগে ফোন লগাবলৈ আমি পালোহি বাদাম ভজা এটোপোলা আনি লোৱাহেঁতেনে ভাল আছিলে ন এইবাৰহে আচল খেলখন আৰম্ভ হ'ব কেনেকুৱা মজা লাগিব অথনিৰে পৰা ৰৈ ৰাইজ মুখাই আমনিয়ে পালেগে কেনাই তই বহ উত্তৰক আগলৈ পঠিয়াই দে যা গাঁও বুঢ়া দেউতাই আগলৈ মাতিছে মই আছো কালৈকো ভয় কৰিবলৈ দৰকাৰ নাই সৌপোনা তই যিবোৰ কুকৰ্ম কৰিলি ৰাইজে এতিয়ালৈকে গম নাপাবলৈ বাকী নাই তই কি বিচাৰ এতিয়া এটা এটাকে গোটেইবোৰ কথা আমি সুধি তোৰ মুখৰ পৰা উলিয়াম
নে তই গোটেইবোৰ কথা নিজ মুখে স্বীকাৰ কৰিবি? আও স্বীকাৰ নকৰিলে হ'বনে বে? গাঁওবুঢ়া দেউতাই কোৱা কাৰণেহে এই কুকুৰটোক মই আজিলৈকে বহুত ধৈৰ্য ধৰি চাই আছোঁ নমৰাকৈ। নহ'লে ইয়াক মোৰ মাৰি পিটি এদাই কৰিবলৈ 5 মিনিটো নালাগে। বেলেগে মাৰিবলৈ দৰকাৰ নাই, ইয়াক মই মাৰি পেলালোহেঁতেন ঘৰতে। নমৰাকে আছনে তই এতিয়ালৈকে? নমৰাকে আছনে? মই ক'ব লাগে নি গাঁওবুঢ়া দেউতাৰ আগত? ৰাতিপুৱাই যে ভাইৰ বুকুত থিয় গুৰ এটা মাৰিলি, বেয়া নালাগিলে? এতিয়া ইয়াৰ মাৰিবলৈ বাকী আছে, কথা ক'বলৈ আহিছে। আই ঐ ঈশ্বৰ, কোনটোলৈ চাবা? কোনোটো কম নহয়। এনেকুৱা হ'লেহে ভাল লাগে। বিচাৰ এনেকে নহয় দেই ৰাইজ, বিচাৰ এনেকে নহয়। এতিয়া গৈ থৈ কাজিয়াহে হ'বগৈ যেন পাইছোঁ। ৰাইজ মখাই নিজৰ জেগালৈ গৈ মনে মনে বহক। দুখীয়ে নিজৰ দুখ স্বীকাৰ কৰক। মোক জোকাই ল'বলৈ আহিছে। সৌপুনা দে, তই আৰম্ভ কৰ। এক মূৰৰ পৰা কৈ যা, কি কাৰণে এতিয়াৰ পৰা কেলে এইবোৰ তই কৰিবলগীয়া হৈছিলে, নিজ মুখে স্বীকাৰ কৰ। চাব দেই ৰাইজ, এজনে কথা কৈ থকাৰ সময়ত যাতে আৰু এজনে কেটেককে মাত নেমাতে, নহ'লে চব খেলি মেলি হৈ যায়। কি কাৰণে এইবোৰ কৰিলোঁ মানে বিশেষ তেনেকুৱা একো কাৰণ নাই, কিন্তু হাতত পইচা এটা নথকা খঙতে, ওলাওঁতে সোমাওঁতে নবৌ কেতিয়া জেঙীয়াবোৰ শুনি থকা খঙতে এইবোৰ কৰি পালোঁ। সত্য আৰু নবৌ ভাগৰ ফটো দুকপি লৈ এআই ভিডিঅ' বনাই বদনাম কৰি পেলালোঁ। এতিয়া আপোনালোকে যি শাস্তি দিয়ে দিয়ক, মোৰ আৰু ক'বলগীয়া নাই। ৰাইজে কি সিদ্ধান্ত লয় নাজানো, কিন্তু মই আজিৰ পৰা ইয়াৰ লগত নাথাকোঁ। মোৰ মতে নবৌৱেকৰ ভৰিত ধৰকহি, ভালকৈ তামোল পাণৰ টোপোলা এটা দি ক্ষমা খোজক। নহ'লে কিন্তু আমাৰ ঘৰত যিয়েই নেপাতো, কামে সকামে তাক নেমাতো দেই, চিধা কথা। নবৌৱেকৰ লগতে সত্যভাগৰ ভৰিত ধৰক। নহ'লে কিন্তু জবাই কোৱাৰ আগতে মই তাক আমাৰ ঘৰলৈও নেমাতো আকৌ, কামে সকামে। ময়ো নেমাতো। শুনিলি নহয় ৰাইজে কি বিচাৰে? ৰাইজৰ সিদ্ধান্তই আমাৰ সিদ্ধান্ত। হ'ব, যোনে যি কৰিবলৈ কয় তাকে কৰি দিম, মাত্ৰ মোক ৰাইজে এঘৰীয়া নকৰিব।